এটা প্ৰশ্ন যেটো আপোনালোকে সুধি আছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰোঁ কিন্তু ইউজাৰ আইডি পাছৱৰ্ড মনত নাই। আজিৰ দিনটোতে মোলৈ কেইবাটাও ফোন আহিছে লাইক কি কৰিব লাগে তেওঁলোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নালাগিব অকণমান খেলি মেলি আছে। যিসকলে কৰিছে বা যিসকলে নাই কৰা বা এতিয়াও সময় আছে কৰিব পাৰিব খুব ধুনীয়াকৈ, বেছি সময় নালাগে। কিন্তু কথাখিনি অকণমান শুনি লওক। আপোনালোকে চাওক অফিচিয়েল ন'টিছখনত কি লিখিছে সেই বস্তুখিনি অকণমান পঢ়ি চালে আপোনালোকে দেখিব। আমি ইয়াতে ৰি-ৰেজিষ্ট্ৰেশ্যনৰ ফুল প্ৰচেছটো আপোনালোকক জনাই দি আছোঁ। যদি সেই ইউজাৰ আইডি আৰু ধৰক পাছৱৰ্ডটো মনত নাই, বহুতৰে ক্ষেত্ৰত তেনেকুৱা হৈছে, ইউজাৰ আইডি পাছৱৰ্ড মনত নাই, কেতিয়াবা কৰিছিল, বহুত আগতে কৰিছিল বা অনলাইনত কৰিছিল, পাহৰি গৈছে, এতিয়া মোবাইলতে ক্ৰ'ম ব্ৰাউজাৰত গৈ আপোনালোকে কৰিব পাৰিব। তাৰ আগতে কথাখিনি অকণমান কৈ দিছোঁ। ডিয়াৰ কেণ্ডিডেট ৰেজিষ্টাৰ বিফ'ৰ 2nd January 2024 ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম আৰ ৰিকুৱেষ্ট টু ৰি-ৰেজিষ্ট্ৰেশ্যন থ্ৰ' সেৱা সেতু পৰ্টেল বিফ'ৰ 15 August 2024। অ'কে, মানে যদিহে আপোনালোকে 2 জানুৱাৰীৰ আগতে কৰিছিলে মানে ৰি-ৰেজিষ্ট্ৰেশ্যনটো, তেতিয়াহ'লে কৰাব লাগিব, ঠিক আছে। যদি 2 জানুৱাৰীৰ আগত আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাইছিল, কৰাব লাগিব। যিসকলে 2 জানুৱাৰীৰ পিছত ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকৰ আৰু দৰকাৰ নাই। এই ন'টিছখনত সেইটোৱে লিখিছে বিফ'ৰ 2nd January, ঠিক আছে। ডেটটো মনত ৰাখিব। অৰ্থাৎ 2 জানুৱাৰীৰ পাছত যদি আপোনালোকে এবাৰো বা 2 জানুৱাৰীলৈকে এবাৰো ৰি-ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে কৰাব লাগিব। যদি ফেব্ৰুৱাৰীত কৰাইছে, মাৰ্চত কৰাইছে, তেনেহ'লে ৰি-ৰেজিষ্ট্ৰেশ্যনৰ আৰু প্ৰয়োজন নাই। নেক্সট 2025ত কৰালে হ'ল। অ'কে, চিম্পল কথাখিনি। এতিয়া এই প্ৰচেছটো বা ৱেবছাইটটো অকণমান ক্ৰিটিকেল বুলি ভাবোঁ মই, যদিহে আপোনালোকে মোবাইলত কৰে। কেনেকৈ কৰিব? এনেকৈ গুগলত এমপ্লয়মেণ্ট এক্সচেঞ্জ বুলি মাৰি দিলে প্ৰথমতে যিটো ৱেবছাইট পাব, ইয়াতে এটা লিংক পাব ৰি-ৰেজিষ্ট্ৰেশ্যন। যদি আপোনালোকে লিংকটো পোৱা নাই, আমি ডিছক্ৰিপশ্যনত দি দিম। ৰি-ৰেজিষ্ট্ৰেশ্যন বুলি লিখা আছে তাতে, ৰি-ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ। অ'কে, তাত গ'ল। ইয়াত এটা অপশ্যন দেখিছে এপ্লাই উইথ আধাৰ, এইটো ৰেকমেণ্ডেড, এইটোতে কৰিব লাগিব। ক্লিক কৰিলে একদম চিম্পল ষ্টেপ। আপোনালোকৰ ইউজাৰ আইডি পাছৱৰ্ড ধৰি লওক একোৱেই মনত নাই, তেনে ক্ষেত্ৰত আমি কৈ আছোঁ। যদি মনত আছে ইউজাৰ আইডি পাছৱৰ্ডটো বহাই কৰিব পাৰিব। আৰু আপোনালোকৰ মেক্সিমামেই ৰৈ আছে যাৰ মনত নাই, গতিকে আমি ইয়াতে ধৰি ল'লোঁ ইউজাৰ আইডি পাছৱৰ্ড মনত আছে যদি আপোনালোকে ক্লিক কৰি ইয়াত কৰক। যদিহে মনত নাই, আমি কি কৰিম, নিউ ইউজাৰত যাম। নিউ ইউজাৰলৈ গৈ ইয়াতে আমি আমাৰ নিউ ইউজাৰত যোৱাৰ পিছত আমি ইয়াতে মোবাইল নাম্বাৰটো মাৰি দিম। ধৰি লওক মোবাইল নাম্বাৰটো মনত আছে, ঠিক আছে। যদি নাই বেলেগ এটা মোবাইল নাম্বাৰ মাৰিলেও হ'ব। ইয়াতে জেনেৰেট OTP কৰিব, OTP আহি গ'ল। তাৰপিছত OTP অহাৰ পিছতহে আপুনি বাকীখিনি ডিটেইলছ ফিল আপ কৰিব লাগিব। গতিকে প্ৰথমতে OTPটো জেনেৰেট কৰি ল'ব। তাৰপিছত আপোনাৰ নাম, জেণ্ডাৰ, ডেট অফ বাৰ্থ, এটা মেছেজ, আপোনালোকে নিজৰ নামটো লিখি দিলে হ'ল। ইউজাৰ নেম আৰু পাছৱৰ্ডটো বহাব। তাৰপিছত কনফাৰ্ম কৰিব। আৰু পাছৱৰ্ডৰ ক্ষেত্ৰত যিটো টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে সেইটো ফ'ল' কৰিব। ধৰক এটা কেপিটেল লেটাৰ, এটা স্মল লেটাৰ ৰাখক, এটা কেপচা দিয়ক, এনেকৈ যিখিনি আৰু টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে চিম্পল, সেইখিনি ফ'ল' কৰি দিয়ক। অ'কে, হৈ গ'ল, কমপ্লিট। তাৰপিছত ইয়াতে আমি ক্লিক কৰি ছাইন আপ কৰি দিলোঁ। নেক্সট হৈ গ'ল আমাৰ। ছাইন আপ হৈ যোৱাৰ পিছত OTP আহিলে, OTPটো কৰাৰ পিছতহে বাকীখিনি ষ্টেপ কমপ্লিট হ'ব, ঠিক আছে। OTPটো মেইন এই ক্ষেত্ৰত। বাকী ছাইন আপ কৰাৰ পিছত কি হ'ব, আকৌ আমি চেম এইটোত যাম, সেই ৱেবছাইটতে যাম, ৰি-ৰেজিষ্ট্ৰেশ্যন বুলি লিখিম, লগ ইন ৰেজিষ্ট্ৰেশ্যনলৈকে যাম। বা ৰি-ৰেজিষ্ট্ৰেশ্যনৰ ৱেবছাইটত গ'লে আমি ৰি-ৰেজিষ্ট্ৰেশ্যনতে পাম, তাতেই পাম, একদম মানে ইজি আছে। তাৰপিছত আকৌ ইয়াতে এপ্লাই উইথ আধাৰ, ইয়াতে আপোনালোকে যদি আগৰ কিবা নতুন কোৱালিফিকেশ্যন আছে এড কৰিব পাৰিব। মানে কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছটো, এমপ্লয়ড হয়, আনএমপ্লয়ড হয় বা প্ৰাইভেট ছেক্টৰত কৰি আছে, সেইখিনি ডিটেইলছ ফুলফিল কৰাব পাৰিব। অ'কে, চ' ইয়াতে ভালেখিনি অপশ্যন আছে, আপোনালোকে পঢ়ি চাওক। যদিহে সময় নাই পঢ়িবও নালাগে। তো নেক্সট সেইটো অপশ্যনত যোৱাৰ পিছত আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ড যদি মনত নাই, এই ষ্টেপখিনি আকৌ এবাৰ চাই লওক, আপোনালোকে নিজেই পাৰিব, ঠিক আছে। কম্পিউটাৰ কেফেত যাই ছাৰ্ভাৰ ডাউন, আপোনালোকে আজি ৰাতি অথবা কাইলৈ কৰি দিয়ক কামখিনি, সময় আছে এতিয়াও, একেবাৰে নোহোৱা নহয়। চ' তাৰপিছত এইখিনি প্ৰচেছ কৰাৰ পিছত বাকীখিনি প্ৰচেছ খুব চিম্পল। আপোনালোকে নিজৰ আধাৰ নম্বৰটো, এতিয়া চাওক আপোনালোকে এটা নতুন মোবাইল নম্বৰ যদি কৰিলে, ইউজাৰ আইডি পাছৱৰ্ডটো ক্ৰিয়েট হ'ল, এতিয়া আপোনালোকে পুৰণা যিখন
আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখিনি ডাটা সেইটোতো ওলাব লাগিব। চ' তাত আধাৰ নম্বৰটো দিয়ক, নিজৰ নাম দিয়ক, ষ্টেটখন ছিলেক্ট কৰক আৰু ভেৰিফাই আধাৰলৈকে যাওক। অ'কে, লিংকটো ডিছক্ৰিপশ্যনত দি দিম বাৰু, ঠিক আছে, সুবিধা হৈ যাব। তাৰপিছত সেইখিনি কৰাৰ পিছত আধাৰ নম্বৰৰ পিছত এটা অ' টি পি আহিব পাৰে। আচ্ছা, ভেৰিফাই আধাৰ কৰিলে হ'ল। অ'কে, এতিয়া এই বস্তুটো লাগিব। আগৰবাৰ যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে এমপ্লয়মেণ্ট এক্সচেঞ্জত, নাম্বাৰ আছিলে নহয়, ডেট অফ বাৰ্থ যিদিনাখন কৰিছিলে সেই ডেটটোৰ সৈতে এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ পাইছিলে। এই বস্তুটো আপোনালোকক এতিয়া লাগিব। আৰু সেই ডাটাটো গেট ডাটাত আপোনালোকে যেতিয়া এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰিছিল অনলাইনত, তেতিয়া সেই এটা নম্বৰ পাইছিলে ৰেজিষ্ট্ৰেশ্যন। এই নম্বৰটো যেতিয়া ইয়াতে দিব, তাৰপিছত আপোনালোকে নিজৰ ডাটাখিনি নম্বৰটো দিয়াৰ লগে লগে এনেকুৱাকৈ এই চাওক, নম্বৰটো দিয়াৰ লগে লগে আপোনাৰ এই ডিটেইলছখিনি অলৰেডি আহি গ'ল। অৰ্থাৎ আপোনালোকে বাকীখিনি ষ্টেপ একদম চিম্পল, এইখিনিলৈকে বহুতে নাই পৰা, বা কম্পিউটাৰ কেফে দোকানীও দুই এজনে ভুল কৰিছে, বা কিছুমানে ফোন কৰি আছে যে পাৰ্চনেলি আমি কি কৰিম, কেতিয়া মোক এনেকুৱা আমি মাৰ্চ মাহত কৰাইছিলোঁ 2024 চনত, আকৌ কৰাব লাগিব নে নালাগে। চাওক, অফিচিয়েল ন'টিছ মতেতো নালাগে, আপোনালোকে নিজে পঢ়ি চাওক, মোকো কিয় সুধিব লাগে। আপোনালোকে অফিচিয়েল ন'টিছ ফ'ল' কৰক, ঠিক আছে, তাতে যি লিখা আছে সেইমতে ফ'ল' কৰি যাওক কথাখিনি। বাকী ডিটেইলছখিনি যেতিয়া আহিলে, নাম, মোবাইল নম্বৰ, ডেট অফ বাৰ্থ, এতিয়া ইমেইল এড্ৰেছটো যদি দিয়া নাই নতুনকৈ আপোনালোকে মাষ্ট বি ইমেইলটো এটলিষ্ট দি দিব। অ'কে, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন ইয়াতে ক্লিক কৰিলে যিটো এটাই অপশ্যন পাব, সেইটোত ক্লিক কৰি প্ৰচিড কৰক। বাকীখিনি ষ্টেপ আপোনালোকে জানে, খুব চিম্পল। পাৰ্চনেল ডিটেইলছখিনি আহিব, এইখিনি ফুলফিল কৰক। এতিয়া পাৰ্চনেল ডিটেইলছত আপোনালোকৰ নিজৰ নাম, ফাদাৰ্ছ নাম, ডেট অফ বাৰ্থ, ইকনমিক বা EWS কেটেগৰী হয় নে জেনেৰেল, ST, SC, OBC কি হয়, আপোনালোকে নিজৰ ডিটেইলছখিনি সকলোৰে বেলেগ বেলেগ হ'ব, গতিকে মই এইখিনি ক'ব নাযাওঁ। এইখিনি খুব চিম্পল প্ৰচেছ। সেইখিনি লিখক, আইডেণ্টিফিকেশ্যন মাৰ্ক কি আছে, আৰু লগতে এটা অপশ্যন দিব লাগে, ষ্টাৰ মাৰ্কখিনি আপোনালোকৰ মেণ্ডেটৰী, বাকীখিনি নকৰিলেও কোনো কথা নাই, ঠিক আছে। হাইটটো চেণ্টিমিটাৰত লিখি দিয়ক, আৰু ৱেটটো আইডিয়াকৈ আপোনালোকে জানে, নিজৰ ৱেটটো লিখি দিয়ক। বাকী এইখিনি ইচ্ছা কৰিলে ফিল আপ কৰক, নহ'লে নকৰিলেও চলিব। বাকী প্ৰচেছখিনি কৰাৰ পিছত আপোনালোকে জাষ্ট 7 নেক্সটত যাই থাকক, চবকেইটাতে পেজতে ছেম। বাকী নেক্সট আপোনালোকৰ প্ৰফেচনেল কোৱালিফিকেশ্যন আছে, সেই পেজটো খুব চিম্পল, জাষ্ট 7 নেক্সট কৰি যাই থাকক, আৰু লাষ্টত গৈ আপোনালোকে নিজৰ ডিটেইলছখিনি পাব। জাষ্ট ছাবমিট কৰিলে আপোনালোকে আৰু এখন এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড ওলাই যাব। যদি ডিটেইলত ভিডিঅ' লাগে বা ডেট এক্সটেণ্ড কৰে আমি এইটো জনাই দিম, কিন্তু আপোনালোকে নিজৰ ডাটাখিনি বহুতেই বিচাৰি পোৱা নাই। চ' এইটো ভিডিঅ'ত আপোনালোকে এটলিষ্ট নিজৰ ডাটাখিনি উলিয়াই বাকীখিনি ষ্টেপ কৰিব পাৰিব, ঠিক আছে। ইমানেই আছিল, থেংক ইউ ছ' মাছ। আৰু ছাবস্ক্ৰাইব কৰক, বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰক। অন্ততঃ ছাবস্ক্ৰাইবটো বাৰু পিছৰ কথা, ভাল পালে কৰিব, কিন্তু শ্বেয়াৰ কৰক। বহুতে পাৰা নাই এইটো মই জানো, মোলৈকে পাৰ্চনেলি বহুতে ফোন কৰি আছে, ৰেজিষ্ট্ৰেশ্যন কৰিম নকৰিম, বহুত দমজাত আছে। অফিচিয়েল গোটেইখিনি কথা জনাই দিলোঁ। যদি নতুন কিবা আপডেট দিয়ে, মেবি ডেট এক্সটেণ্ড কৰিব পাৰে, যদি কৰে আমি জনাই দিম, নকৰিলেও নাই, আপোনালোকে কৰি লওক। জাষ্ট এইখিনি প্ৰচেছ খুব চিম্পল হয়। ৱেবছাইটত অকণমান প্ৰব্লেম দিব পাৰে, অকণমান 2-3 বাৰ চেষ্টা কৰিব লাগিব। ইমানখিনিয়ে, ডিছক্ৰিপশ্যনত লিংকটো পাই যাব, ঠিক আছে। থেংক ইউ।